আপুনি আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰিলে অনুভৱটো আপুনি জনাব আৰু কি আশা দেখিছে গীতটো উন্মোচন কৰি আপুনি কেনেধৰণৰ ভৱিষ্যত এইগৰাকী গায়িকাৰ আপুনি দেখিছে কি ক'ব? প্ৰথমতে ক'ব লাগিব যে আজি যিটো অনুষ্ঠান হ'ল পিবি প্ৰডাকশ্যনে যিটো নিবেদন কৰিলে বেয়া ছোৱালী, লাহোৱাল অঞ্চলৰ এগৰাকী অতিকৈ প্ৰতিশ্ৰুতি সম্পন্ন গায়িকা, এগৰাকী প্ৰতিভা সম্পন্ন গায়িকা, তাইক হওঁতে তাই উদীয়মান, কিন্তু তাই যিটো গান আজি গালে, যিটো ৰিলিজ হ'ল, শুভ মুক্তি পাইছে, তাৰ কথা সুৰ কণ্ঠ আৰু ইমান ধুনীয়া হৈছে, কথা সুৰ সংগীত লগতে কণ্ঠ, মানে তাৰ সংমিশ্ৰণটো ইমান ধুনীয়া হৈছে। গতিকে মানে কথাখিনি শুনিলে বেয়া ছোৱালী আৰু তাৰ কথাখিনি যিটো মই শুনিলো আৰু সেই গীতটি আচলতে লিখিছে, ইমান ধুনীয়া জগত মাহিছে লিখিছে। মই তেখেতকো এই ক্ষেত্ৰত ইয়াৰ পাছতে তেখেতক অভিনন্দন জনাব লাগিব, কাৰণ সেই গীতটি মোৰ দৃষ্টিত অকণ টান আছিলে, কাৰণ তাই 10ম শ্ৰেণীৰ ছাত্ৰী হয়, কিন্তু তাই ইমান ধুনীয়াকে বৃষ্টিমেখাই গাইছে যে মোৰ এটা আশা যে এই ছোৱালীজনী মই আগতো পাইছো। তাই প্ৰথমবাৰ যেতিয়া গান গোৱা দেখিছিলো মই তেতিয়া অভিভূত হৈছিলো, এই ছোৱালীজনী এটা ফিউচাৰ আছে। আৰু আজি সেই ফিউচাৰ থকা যিটো ভাৱ মোৰ মনত খেলাইছিলে, আজি সঁচাকে যেন বাস্তৱায়িত হবলৈ গৈ আছে, কাৰণ তাৰ এটা গান এটা আজি ৰিলিজ হৈছে। এই গীতটি ৰিলিজ, ইমান ধুনীয়া এটা গানৰ ৰিলিজ হৈছে। এই গীতটিৰ যিসকল প্ৰডাকশ্যনত যিসকল জড়িত আছে, সকলোৱে এটা খুব সুন্দৰ কাম এটা কৰিছে আৰু তাৰ ফলশ্ৰুতিত আজি এটা সুন্দৰ গীতৰ সৃষ্টি হৈছে। আশা কৰিম আমাৰ অসমীয়া সংগীত জগতৰ সকলো সংগীত প্ৰেমীয়ে আমাৰ উঠি অহা নৱপ্ৰজন্মৰ এগৰাকী অতিকৈ প্ৰতিশ্ৰুতি সম্পন্ন গায়িকা শিল্পী বৃষ্টিমেখা বৰপাত্ৰ গোহাঁইৰ গীতটি আঁকোৱালি ল'ব, আদৰি ল'ব। নিশ্চয়কৈ এটা বাহিৰৰ প্ৰশ্ন আপোনাক দিছো, ইয়াৰ বাহিৰৰ নিশ্চয়কৈ আপুনি দেখি যথেষ্ট চৰ্চা আৰু বিতৰ্কৰ এটা সৃষ্টি হৈছে যে শিল্পী সমাজৰ মাজত, যিটো তেওঁলোকৰ ওচৰত মাননিক লৈ হৈছে, তেওঁলোক গীতক লৈ এই মুহূৰ্তত হৈছে। আপোনালোকে 90ৰ দশকত কেনেধৰণে গীত পৰিৱেশন কৰিছে? আমি জানো যে আপুনি যে বিহু কমিটিয়ে আপোনালোকক টকা দিব নোৱাৰে, অথচ আপোনালোকে বিহু গীত অনুষ্ঠান পৰিৱেশন কৰি আপোনালোকে আহিছে, ধৰণৰ বহুত অভিজ্ঞতাই পুষ্ট। বৰ্তমান সময়ত লাখ লাখ টকা লৈ শিল্পীৰ যিটো মাননি বৃদ্ধি পালে, 4টা-5টা গীত তেওঁলোকে পৰিৱেশন কৰে। ইয়াৰ মাজত তেওঁলোকে গীতসমূহ যেনেধৰণে পৰিৱেশন কৰিব লাগে, য'ত বহু প্ৰশ্ন ইতিমধ্যে আহিছে, বহু সমালোচনা আছে, কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? না, এটা কথা, আমি যেতিয়া মানে গীত পৰিৱেশন কৰিছিলো, সেই সময়ত আমাৰ মেলোডিটো খুব বেছি আছিলে তাত, আৰু আমি গীতসমূহ মানে গাওঁতে গীতৰ মাজত থাকি ৰাইজৰ কাৰণে, সমাজৰ কাৰণে গীতবিলাক আমি গাইছিলো। তাতকৈ বেছি মই নকম, ৰাইজৰ কাৰণে, সমাজৰ কাৰণে, যিবিলাক গীতে সমাজক উদ্বুদ্ধ কৰিব, যিবিলাক গীতে জনতাক উদ্বুদ্ধ কৰিব, সেই ধৰণৰ গীতবিলাক গাইছিলো। তাত অন্য ধৰণৰ অৰ্থ নাছিলে। মানে প্ৰকৃতিৰ গান, বিহুৰ সময়ত বিহুৰ যিবিলাক গান, সেইবিলাক ইমান ধুনীয়া প্ৰকৃতিৰ গানেই হয়, আৰু তাত বেলেগ অৰ্থ নাই, প্ৰকৃতিৰ অৰ্থ। ৰেট নিৰ্ধাৰণ কৰিছিল আপোনাৰ? ৰেট আছিল আজিকালি সংবাদ মাধ্যমৰ ভিতৰৰ বাহিৰে একদম ফ্ৰত চৰ্চা আছে, আমুক সংগীত শিল্পী আমুক ল'ব, আপোনালোকে টকা নোহোৱাকেও বহুত এনেকুৱা পৰিৱেশন কৰা বুলি আমি জানো। আমি বিহু কমিটিয়ে যদি ইনকেছ কিবা কথা তেওঁলোকৰ অসুবিধা হ'ল, পইচা আমি এনেই পইচা তেনেই কম পইচাতে যাওঁ, আৰু যিখিনি পইচা কেতিয়াবা বহু ঠাইত বহু বিহু কমিটিয়ে কৈছে দাদা আমাৰ পইচা এবাৰ ভালকে উঠাব নোৱাৰিলে, এনেকুৱা হ'ল, অসুবিধা হ'ল, হ'ব বুলি কৈ আমি গুচি আহোঁ। এনেকুৱা ধৰণৰ প্ৰায় বহুত ঠাইত পাইছোঁ দিয়ক, কেইবাটাও জেগাত। আৰু এটা কথা, আমি ইমানো বেছি প্ৰফেশ্যনেল বা কমাৰ্চিয়েল তেতিয়া ইমান এটা নাছিলে যে সংগীতৰ লগত বা গীত লগত এনেকুৱা এটা আমাৰ মানে কি ক'ম আৰু হেৰি হ'ব, মানে পইচা লৈ পেলাই ইমান বেছি এটা কিবা পৰিবৰ ঘটিব। আমি মানি মাইণ্ডেড নাছিলো আচলতে, আমি সংগীত মাইণ্ডেড আছিলো, আমি মিউজিক মাইণ্ডেড আছিলো। আমি সংগীত ভাল পাইছিলো, আৰু ৰাইজক কিবা এটা কৰি দেখাবলৈ গীত শুনি ৰাইজে যদি নাচে গাই ভাল পায়, বা কিবা এটা দেশপ্ৰেমমূলক গীত গালে যদি ৰাইজ যদি উদ্বুদ্ধ হয়, সেইবিলাক কৰিহে আমি ভাল পাইছিলো আচলতে। আজিৰ গায়কসকলৰ যিবিলাক তেওঁলোকৰ অসমীয়া সংগীত এতিয়াও বহুত ভাল গতিতে গৈ আছে, তাৰ মাজত দুই এক খবৰ এইটো থাকে, ভাল বেয়াটো থাকেই, কিন্তু ভালো আছে ন, বহুত ভাল কামবিলাক কৰি আছে। মাজে মাজে দুই এক এনেকুৱা আহিছে, যেনেকে নৈখন গৈ থাকে, মাজে মাজে এৰাহুতিবিলাক সৃষ্টি হৈ গৈ থাকি যায়, যিবিলাক তেনেকুৱা মাজে মাজে বিজুতৰীয়া বুলি কোৱা হৈছে। বিহু সংগীত গায়কসকলে কিছুমান গীত পৰিৱেশন কৰিছে, অথচ তেওঁলোকে আজি মঞ্চ লাভ কৰে। নাই, সেইটোৱে ক'বলৈ বিচাৰিছিলো। আচল কথা, আমাৰ যিসকলে নিমন্ত্ৰণ কৰে তেখেতসকলেও অলপ এই ক্ষেত্ৰতো অলপ দৃষ্টি নিক্ষেপ কৰিবলৈ অলপ মন কাণ দিব লাগিব, যে প্ৰকৃত শিল্পী, ৰাইজৰ শিল্পী,
ৰাইজৰ হকে সমাজৰ হকে গীত গোৱা শিল্পীসকলক আচলতে কমিটিসমূহে যদি নিমন্ত্ৰণ কৰে, গীত গাবলৈ যদি আমন্ত্ৰণ কৰে, ভাবোঁ নিশ্চয়কৈ আমাৰ সংগীতৰ যিটো মানদণ্ড বা আমাৰ যিটো আজিৰ দেশত যিটো বিতৰ্ক হৈ আছে, হয়তো তেনেকুৱা হয়তো সূচনা নহ'ব। পেচাদাৰী যদিও হ'ল, যদি আপুনি কৈছে 3 লাখৰ পৰা 2.5 লাখৰ পৰা আমাৰ দিনততো ইমান তেনেকুৱা টাৰ্গেট অৰিয়েণ্টেড নাছিলে। আজিৰ তাৰিখতো চবেই বিহু বতৰতে আমি ইমান টকা আমাৰ ইনকামৰ টাৰ্গেট এটা কৰি আছোঁ শিল্পীবিলাক, তেনেকুৱা যেন লাগে মোৰ। আমাৰ দিনততো এনেকুৱা কোনো টাৰ্গেট নাছিলে দেই। এদিনত আমি এনিশাত আমি 3খন 4খনলৈকে প্ৰগ্ৰেম কৰিছোঁ, কিন্তু সেই প্ৰগ্ৰেম কৰিবলৈ গৈছোঁ আমাৰ কাৰণে ৰাইজ ৰখি থাকে। মই ৰাতিপুৱা 6টা 6:30 আহিও 4 নম্বৰ পেণ্ডেল গাইছোঁ মই কদমনিত, 4 নম্বৰ পেণ্ডেল। কমিটি নাচি আছে, মানুহ কিছুমান ৰৈ আছে, আমি আহিছোঁ, আকৌ মানুহে দেখিছে চনন্দা আহি গ'লে, আকৌ চিঞৰ বাখৰ কৰি আকৌ পেণ্ডেল ভৰ্তি হৈ গ'ল। আগতে মানুহে আনন্দ কৰিছে তেনেকে, আজিৰ তাৰিখতো কৰে, কিন্তু আজিৰ তাৰিখত আনন্দ কৰাৰ প্ৰক্ৰিয়াটো ষ্টাইলটো অলপ বেলেগ হ'ল। এইটো সময় গতিশীল বুলি ক'ব লাগিব। হ'ব লাগে যদি বেয়া ছোৱালী তোৰ কাৰণে এই গাভৰু দেহাতেনো কালৈ হাঁচি থওঁ, তোক নেপালে জানি থবি আপোন ঘাটি হ'ম, মাঝৰাতি ৰাতি আহি তোৰ বিচনাতে বহি কানে কানে তোৰ কম, কোন সৰগৰ মেনকা আহি তোক নিবৰিব বয়, হিয়াল হৈ কান্দিম হেঁচা হৈ মাতিম হাউদি ভাঙিম ঘৰ। কেনেকুৱা লাগিছে আজি গীতটো অনুষ্ঠান হ'ল? বহুত ভাল লাগিছে, বহুত সুখী মই, যিহেতু এইটো মোৰ প্ৰথম গীত মানে ৰিলিজ হৈছে, মোৰ বহুত ভাল লাগিছে। কেনেকুৱা লাগিছে? তোমাৰ ভৱিষ্যত পৰিকল্পনা কি আছে? কেনেকুৱা ধৰণৰ পৰিৱেশ তুমি পাইছা সংগীতৰ ক্ষেত্ৰখনত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত? কেতিয়াৰ পৰা তুমি সংগীতৰ যাত্ৰাত আগবাঢ়িছিলা? মোৰ কমেও 4 বছৰ হ'ল, আকৌ পাছতে আকৌ 2 বছৰ আকৌ ৰখি গ'ল, মানে লকডাউনৰ কাৰণে অকণমান মানে গেপ পৰিলে। তেনেকৈ মই মাজে মাজে চলাই থাকোঁ সংগীতৰ আলোচনা, তেনেকুৱাই। ফিউচাৰ প্লেনিং কি আছে? ফিউচাৰ প্লেনিং সেইটোৱে, মিউজিকৰ ক্ষেত্ৰতে আছে মোৰ। আৰু গান নতুন কৰা, ৰাইজক আগ দিয়াৰ আশা আছে? আছে, বহুত আছে। ৰাইজলৈ কি ক'বা? নতুন গানটো আঁকোৱালি ল'বৰ কাৰণে কিবা আহ্বান জনাবা তুমি ৰাইজক? মই এইটো ক'ম যে সকলোৱে আশীৰ্বাদ কৰক মোক আৰু আগুৱাই নিয়ক, সেইটোৱে মই ক'বলৈ বিচাৰোঁ। গানটো ক'ত উপলব্ধ হ'ব, ক'ত পাব? গানটো আপোনালোকে পাই যাব ইউটিউব চেনেলত। মোৰ ইউটিউব চেনেলটোৰ নাম মেঘা মেল'ফাইল, বৃষ্টি মেঘাক মানে যদি আপোনালোকে চাৰ্চ কৰে তেতিয়াও পাই যাব।